নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজিৰ দিনটোত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৃদুল ইছলাম নামৰ এগৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে নিক্ষেপ কৰা হৈছিল কন্দুৱা গেছ প্ৰশাসনে প্ৰতিবাদ প্ৰতিহত কৰিবলৈ যৎপূৰ্ণ চেষ্টা অব্যাহত ৰাখিছিল আৰু প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে চেষ্টা কৰি থকাৰ সময়ছোৱাতে নিক্ষেপ কৰা হৈছিল কন্দুৱা গেছ আৰু তাৰ মাজতে মৃদুল ইছলাম নামৰ এইগৰাকী কংগ্ৰেছী অধিবক্তাই ইতিমধ্যে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল প্ৰতিবাদত অংশ ল'বলৈ আহি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কংগ্ৰেছ নেতাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো কন্দুৱা গেছৰ ফলত উশাহ নিশাহ লোৱাত অসুস্থ হৈ পৰিছিল প্ৰথমে কংগ্ৰেছ নেতা মৃদুল ইছলাম আৰু তাৰ পাছত তথাপিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হ'ল অধিবক্তা মৃদুল ইছলামক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিবাদকাৰীৰ প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতে অধিবক্তা মৃদুল ইছলামে এক প্ৰকাৰ উশাহ নিশাহত কষ্ট পাইছিল আৰু তাৰ পাছতে জিএমচিএইচত মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি আইনী কোষৰ উপদেষ্টা আছিল অধিবক্তা মৃদুল ইছলাম এপিচিচিৰ আইনী কোষৰ অধিবক্তা আছিল বুলি জানিব পৰা গৈছে কেতবোৰ দৃশ্যাংশ দেখুৱাইছো প্ৰতিবাদৰ মুহূৰ্তৰ কেতবোৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো কিদৰে ৰাজভৱন চলোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছিল আজিৰ দিনটোত কংগ্ৰেছে আৰু কংগ্ৰেছৰ এই প্ৰতিবাদ মুখৰ কাৰ্যসূচীতে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে আৰক্ষী প্ৰশাসনে কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয় আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই উশাহ নিশাহ লোৱাত সমস্যাৰ সন্মুখীন হয় মৃদুল ইছলাম নামৰ অধিবক্তাগৰাকী কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা আছিল মৃদুল ইছলাম টাইমিত অসুফলৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাইছো স্থিৰচিত্ৰ বগা পোছাক পৰিহিত এইগৰাকী অধিবক্তাৰ নাম হৈছে মৃদুল ইছলাম নামৰ এইগৰাকী লোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইনী কোষৰ উপদেষ্টা আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আজিৰ দিনটোত এই প্ৰতিবাদী কাৰ্যসূচীত এইগৰাকী কংগ্ৰেছী কৰ্মকৰ্তায়ো লৈছিল অংশগ্ৰহণ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ সমান্তৰালকৈ এইগৰাকী লোকো উপস্থিত আছিল আজিৰ প্ৰতিবাদ কাৰ্যসূচীত ৰাজভৱন চলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজিৰ দিনটোত প্ৰতিবাদকাৰী প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে প্ৰশাসনে কন্দুৱা গেছ নিক্ষেপ কৰোঁতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল উশাহ নিশাহ লোৱাত কষ্ট প্ৰথমে অনুভৱ কৰিছিল আৰু তাৰ পাছতেই জিএমচিএইচলৈ তথাপিও প্ৰেৰণ কৰা হৈছিল এইগৰাকী প্ৰতিবাদকাৰী কংগ্ৰেছী মৃদুল ইছলাম নামৰ লোকজনক জিএমচিএইচলৈ লৈ যোৱাৰ পাছত জিএমচিএইচত ইতিমধ্যে প্ৰাণ গৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হ'ল কংগ্ৰেছৰ প্ৰতিবাদত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ নেতা মৃদুল ইছলামৰ সৈতে শোকাবহ ঘটনা সংঘটিত হোৱাত এতিয়া চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বিষয়টোক লৈ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ কেতবোৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুক সাৱটিলে কংগ্ৰেছ নেতা মৃদুল ইছলামে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি সংঘটিত হ'ল আজিৰ দিনটোত প্ৰতিবাদৰ মাজতে আৰু প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে আৰক্ষী প্ৰশাসনে সহায় ল'লে কন্দুৱা গেছৰ আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতে উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰিলে এইগৰাকী কংগ্ৰেছ নেতাই আৰু তাৰ পাছত তথাপিও জিএমচিএইচলৈ প্ৰেৰণ কৰা হ'ল যদিও জিএমচিএইচত মৃত্যুক সাৱটিবলগীয়া হ'ল এইগৰাকী এপিচিচিৰ আইনী কোষৰ অধিবক্তা মৃদুল ইছলামে আৰু মৃদুল ইছলামৰ মৃত্যুৰ পাছতে এতিয়া সম্প্ৰতি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দল অধিক জংগী হৈ পৰিছে এই প্ৰতিবাদী কাৰ্যসূচী আৰু অধিক জংগী কৰি তোলা পৰিলক্ষিত হৈছে কাইলৈৰ দিনটোতো কংগ্ৰেছে ৰাখিছে বিশেষ কাৰ্যসূচী কংগ্ৰেছৰ পতাকা অৰ্ধনমিত হৈ থাকিব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে আৰু মৃত্যুক এতিয়া সহজভাৱে কংগ্ৰেছ দলটোৱে মানি ল'ব খোজা নাই লতাশিল আৰক্ষী চকীত ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে কংগ্ৰেছৰ শীৰ্ষ মহলে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আজিৰ দিনটোত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতি কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছত এইগৰাকী কংগ্ৰেছ নেতাৰ মৃত্যুৰ সমান্তৰালকৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বহু সাংবাদিকৰো কন্দুৱা গেছৰ প্ৰকোপত
অৱস্থা কাঢ়িল হৈ পৰাৰ কেতবোৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এই ডাঙৰ খবৰটোতে মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু স্বাভাৱিকতে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিবাদৰ মাজতে এনেধৰণৰ ঘটনাই এতিয়া গণতন্ত্ৰৰ বাবে এক অশনি সংকেত বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। কেতবোৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্যান্তই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰতিবাদত অংশলৈ আহি মৃত্যুক সাৱটি লোৱা মৃদুল ইছলামৰ স্থিৰচিত্ৰ এই মুহূৰ্তত দেখুৱাইছোঁ। মৃদুল ইছলামৰ মৃত্যুৰ প্ৰাক মুহূৰ্তত কিদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল সেই দৃশ্যাংশও টাইমিটৰ কেমেৰাত আহি পৰিছে। সেই দৃশ্যাংশই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু মৃদুল ইছলাম নামৰ এইগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যুত এতিয়া এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্নজনৰ মন্তব্য আছে। টাইমিটৰ দৰ্শকসকলক ঘটনা সন্দৰ্ভত মন্তব্য জনাই লৈছে। আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত, হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ পৰা তাতেই অলপ মুপুলতলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ জি এম চিত নিয়াৰ কাৰণে কৰিলে। আৰু কিছুমানে বুদ্ধি দিলে যে জি এম চিত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই ডাক্তৰসকলে তেওঁ নাই, মৃত্যুবৰণ কৰিছে। আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত, হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ পৰা তাতেই অলপ মুপুলতলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ জি এম চিত নিয়াৰ কাৰণে কৰিলে। আৰু কিছুমানে বুদ্ধি দিলে যে জি এম চিত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই ডাক্তৰসকলে দেখুৱাইছোঁ আজিৰ দিনটোত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে আৰক্ষী প্ৰশাসনে কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল আজিৰ দিনটোত। আৰক্ষীয়ে প্ৰতিবাদ প্ৰতিহত কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰোঁতেই ভয়ংকৰ ঘটনা সংঘটিত হ'ল। আৰু তাৰ মাজতে এইগৰাকী কংগ্ৰেছৰ অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হৈছে। আন এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। মৃদুল ইছলামৰ ঘটনাক লৈ লতাশিল আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। FIR ইতিমধ্যে দিয়া হৈছে। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ তৰফৰ পৰা ৰুজু কৰা হৈছে এই গোচৰ। এই মৃত্যুক এতিয়া সহজভাৱে মানি লোৱা নাই কংগ্ৰেছ দলটোৱে। মহানগৰ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। ইতিমধ্যে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলটোৱে। মৃদুল ইছলামৰ ঘটনাক লৈ লতাশিল থানাত ৰুজু কৰা হৈছে FIR আৰু কংগ্ৰেছৰ ফালৰ পৰা ৰুজু কৰা হৈছে এই গোচৰ। এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যুক এতিয়া সহজভাৱে মানি লোৱা নাই কংগ্ৰেছ দলটোৱে। আজিৰ দিনটোত যি ৰাজভৱন চলো কাৰ্যসূচী হাতত লৈছিল কংগ্ৰেছ দলটোৱে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল আৰক্ষীৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰি কংগ্ৰেছ দলটোৱে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰো খবৰ আহি পৰিছে। কেতবোৰ দিনৰ ভাগৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। কিদৰে এই প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে আৰক্ষী প্ৰশাসনে যৎপূৰ্ণ চেষ্টা অব্যাহত ৰাখিছিল আৰু সেই সময়ছোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত কন্দুৱা গেছ পৰ্যন্ত প্ৰশাসনে নিক্ষেপ কৰিবলৈ বাধ্য হ'ল। আৰু সেই সময়ছোৱাতে কন্দুৱা গেছৰ প্ৰকোপত এইগৰাকী কংগ্ৰেছ নেতা, কংগ্ৰেছৰ আইনী কোষৰ উপদেষ্টা এইগৰাকী অধিবক্তা মৃদুল ইছলামে এক প্ৰকাৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা অনুভৱ কৰিবলৈ ধৰিলে আৰু সেই সময়ছোৱাতে তথাপিকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ এইগৰাকী অধিবক্তা মৃদুল ইছলামক প্ৰেৰণ কৰা হ'ল। কিন্তু GMCHত এইগৰাকী অধিবক্তা কংগ্ৰেছী কৰ্মী
মৃদুল ইছলামে প্ৰাণ হেৰুৱাৰ খবৰে আৰু অধিক জংগী কৰি তুলিছে এই প্ৰতিবাদ আৰু এই মৃত্যুক সহজভাৱে কংগ্ৰেছ দলটোৱে মানি ল'ব খোজা নাই, যাৰ ফলশ্ৰুতিত লতাশিল আৰক্ষী থানাত এতিয়া আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আজিৰ দিনটোত কংগ্ৰেছৰ পতাকা অৰ্ধনমিত হৈ থাকিব আৰু সমান্তৰালকৈ কাইলৈৰ দিনটোতো বিশেষ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত ইতিমধ্যে কংগ্ৰেছ দলটোৱে গ্ৰহণ কৰিছে। ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া জংগী হৈ পৰিছে কংগ্ৰেছ দল আৰু অধিবক্তা মৃদুল ইছলামৰ মৃত্যুক এতিয়া সহজভাৱে কংগ্ৰেছ দলটোৱে মানি লোৱা নাই। আৰক্ষীয়ে এক প্ৰকাৰ স্বৈৰাচাৰী নীতি গ্ৰহণ কৰা বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে আৰু সমান্তৰালকৈ গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি স্বৰূপ কথা হৈছে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোতে এই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বহু সাংবাদিকো কন্দুৱা গেছৰ সন্মুখীন হ'বলগীয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই সমগ্ৰ বিষয়টোক চালি জাৰি চাই আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বুলি এতিয়া কংগ্ৰেছৰ তৰফৰ পৰা এই কথা ব্যক্ত কৰা হৈছে আৰু ইতিমধ্যে লতাশিল আৰক্ষী থানাত মৃদুল ইছলামৰ মৃত্যুৰ পাছতেই আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ দলটোৱে। আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত, হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে মানে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে, তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ পৰা তাতেই অলপ মুকুলতলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ মানে জিএমচিত নিয়াৰ কাৰণে কৰিলে আৰু কিছুমানে বুদ্ধি দিলে যে জিএমচিত নহয় প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই মানে ডাক্তৰসকলে তেওঁ নাই, মৃত্যুবৰণ কৰিছে।